তো আমি পাইছোঁ কি যেনেকৈ আমি DAC আৰু এম্পিয়াৰ মানে DAC আৰু এম্পিয়াৰ দেখাই দিলোঁ তেনেকৈ আমি একেদৰে দেখুৱাব পাৰোঁ বুলি কি লিখিব পাৰোঁ যে DAB আৰু MPQ মানে যদি এইপিনে অংকন নকৰি আমি যদি এই EB আৰু NQ অংকন কৰিলোহেঁতেন আমাৰ এই ফালৰকেইটা মানে এইটো আৰু এইটো ইকুৱেল ওলাই গ'লহেঁতেন তো একেদৰে লিখিলোঁ যে একেদৰে আমি দেখাব পাৰোঁ DAB = MPQ হৈ গ'ল এইটো মই দিলোঁ 2 নম্বৰ এই দুটা যদি যোগ কৰি দিওঁ বাওঁফাল যোগ হৈ গৈ কি হ'ব পাৰে চাওঁচোন DAC আৰু DAB যোগ হৈ পেলাই সম্পূৰ্ণ A কোণটো পাই যাম তেনেদৰে সোঁফালে যে আছে MPR আৰু MPQ গোটেইটো মিলাই পেলাই P কোণটো পাই যাম তো সেইটো মই 1 আৰু 2 যোগ কৰি পেলাই লিখি ল'লোঁ A আৰু P পাম বুলি এটা মন কৰিবলগীয়া কথাটো হ'ল যে কি উলিয়াব দিছিলে আমাক ত্ৰিভুজ ABC আৰু PQR সদৃশ উলিয়াব দিছিলে ABC আৰু PQR সদৃশ উলিয়াবলৈ এটা বস্তুটো আমাক অলৰেডি দিয়ে থোৱা আছে একদম আৰম্ভণিতে কি দিয়া আছে AB/PQ দিয়া আছিলে AC/PR দিয়া আছিলে মানে AB/PQ দিয়া আছিলে আৰু এই AC/PR দিয়াই আছে মন কৰিব লাগে এই AB আৰু AC এই আখৰটো একেই নে দুটা আছে কমন আখৰ PQPR P টো কমন আখৰ মানে আসলতে AB আৰু AC ৰ মাজত এই এংগলটো আছে PQ আৰু PR মাজত P কোণটো আছে চাবলগীয়া হ'ল যে আমাৰ এই মাত্ৰ আমি পালোঁ কোণ A সমান কোণ P এটাকে আমি লাষ্টত লিখিম যে আমাৰ দি থোৱা আছিলে AB/PQ = AC/PR যেটো মই লিখিলোঁ তলত আৰু লগত এই মাত্ৰ পালোঁ যে কোণ A = কোণ P সেইটো লিখিলোঁ আমি ক'ব পাৰোঁ যে বাহু কোণ বাহু মানে SAS অসমীয়াত ক'বলৈ গ'লে বাহু কোণ বাহু সদৃশতাৰ শৰ্ত হিচাপে ABC আৰু PQR সদৃশ হৈ গ'ল ঠিক আছে